খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ আটাইকেইখন গেট। বাহনী পানীত উফন্দি উঠিছে কপিলি বৰপানী নৈ। বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল। সাগৰীয় ঘূৰ্ণীৰ ৰিমানৰ প্ৰভাৱত সমগ্ৰ ৰাজ্যত হোৱা বৰষুণত ইতিমধ্যে ৰাজ্যৰ বহু স্থানত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰ্বি আংলঙৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰো আটাইকেইখন স্লুইচ গেট খুলি দিব লগা হোৱাত উফন্দি উঠিছে বৰপানী আৰু কপিলি নৈ। ফলত দুয়োখন নৈৰ বাহনী পানীয়ে প্লাবিত কৰিছে নামনিৰ হোজাই, লংকা, কামপুৰ আদিৰ বিস্তীৰ্ণ অঞ্চল। বৰপানী নৈ বাহনী পানীয়ে মথাউৰি ভাঙি প্লাবিত কৰিছে ইখনৰ পিছত সিখন গাঁও। কচুৱা, শিঙিমাৰী, মাধৱপাৰ, লংজাপ, জুৰিপাৰ, শিমলুগুৰি আদি গাঁও এতিয়া পানীৰ তলত। পথৰ ওপৰেৰে পানী বাগৰাত বন্ধ হৈ পৰিছে যাতায়াত। বাসগৃহ পানীয়ে বুৰাই পেলোৱাত বহু পৰিয়ালে ঘৰ এৰি যাব লগা হৈছে নিৰাপদ স্থানলৈ। গেটকেইখন খুলি দিয়াত আগলৈ কি হয় ক'ব নোৱাৰি। কালি 4টা বান এৰিছে, আজি 7টা বান এৰিছে। আজিৰ অৱস্থা কি হয় এইটো ক'ব নোৱাৰে, কাৰণ সন্ধিয়াৰ ভাগত এনেকুৱা হ'ব পাৰে চব মানুহবিলাক এতিয়া পাহাৰত যাবলগীয়া হ'ব পাৰে। গতিকে মানুহৰ বহুত সমস্যা হৈছে, তাত গৰু ছাগলী এইবিলাক বহুত মৰিছে। দিনৰ ভাগলৈ চৰকাৰ প্ৰশাসনে বানাক্ৰান্ত অঞ্চলৰ কোনো খবৰ লোৱা নাই। নাই, ইয়াত এতিয়ালৈকে কোনো অহা নাই আৰু কোনো খবৰো লোৱা নাই। প্ৰশাসনৰ চৰকাৰৰ ফালৰ পৰাও কোনো মানুহ এতিয়ালৈকে অহা নাই। এতিয়া ফাৰ্ষ্ট আপোনালোকে আহিছে, আপোনালোকে ইয়াত নিউজ কৰিবলৈ আহিছে, আপোনালোকক ধন্যবাদ দিব লাগিব। আপোনালোকে নগাঁৱৰ পৰা, কটীয়াতলীৰ পৰা, কামপুৰৰ পৰা আহিছে। আমাৰ লোকেল কোনো এতিয়ালৈকে খবৰ লোৱা মানুহ নাই। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেটকেইখন খুলি দিয়াত কপিলি নৈখনেও লৈছে ভয়াৱহ ৰূপ। আনহাতে কাৰ্বি লাংপিৰ পিছত উমৰাংচুৰ খান্দাং বান্ধৰ গেটবোৰো খুলি দিয়াত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চলো প্লাবিত হৈছে। বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি খেৰণি ডংকা মোকাম সংযোগী পথত বন্ধ কৰি দিয়া হৈছে যাতায়াত, কিয়নো পথছোৱাত এতিয়াও আছে দুৰ্বল কাঠৰ দলং আৰু উপপথ। কপিলি নৈ বাহনী পানীয়ে হোজাই, কেন্দুগুৰি, হাতীমৰা, নেপালীখুটি আদি গ্ৰামাঞ্চল প্লাবিত কৰি পেলাইছে। ইফালে পানী বাঢ়ি অহাৰ বাবেই উমৰাংচু লংকা পথৰ লংগুট APPCL-এ 120 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰাকৈ নিৰ্মাণ কৰি থকা প্ৰকল্পটোৰ কাম বন্ধ কৰি দিয়া হৈছে। সম্প্ৰতি নিৰ্মীয়মান বান্ধটোৰ ওপৰেৰে বৈ আছে পানী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।